हाय फ्रेंड्स, मैं आज आपनालोक देखाम मैं तामुल लगवा 2020 सनर तामुल लगवा केनेका डांगर होइसे भिडिओ तो सम्पूर्णके चाबो। এইবিলাক দেখিছে মই 2020 সনত লগাইছিলো কেনেকে উখ উখ হৈছে, কিন্তু এটা সমস্যা হৈ গল মোৰ। দেখিছে এইবিলাক কেনেকে ভাঙি গল, মানে ইয়াতে কি হৈছে হাতীয়ে মোৰ এইবিলাক হাতীয়ে ভাঙি দিছে। মানে বাৰিষাত হাতী সোমাইছিলে এই বছৰ, মোটামুটি 20-25 ডালমান ভাঙাই দিলে। গছবোৰ যথেষ্ট ওখ হৈ গল মোৰ 3 বছৰতে। এইবোৰ দেখিছে, এইবোৰ লাগিব সময় হৈছে আৰু মোটামুটি আহা বছৰ লাগি যাব, ফল ধৰিব। তাৰে কিছুমান নেক্সটত লগোৱা আছিল সৰু পুলিবিলাক, সৰুবিলাক অলপ সময় লাগিছে। এইটো এনেকৈ ইনফিলিং কৰা জায়গাত মই এইবিলাক সৰু সৰু লগাইছিলোঁ, সেইবিলাক বৰ্তমান ওখ হ'ব পৰা নাই। এইবিলাক দেখিছে ফল ধৰো ধৰো অৱস্থা হৈছে। নেক্সট বছৰত কিছুমান ফল ধৰিব, কিছুমান থাকিব। এইটো দেখিছে এইবিলাক এটা বেমাৰ হয়, কেনেকৈ আগলি মৰি গৈছে। ঠিক তেনেকৈ এইটো এটা এনেকুৱা হৈছে। কিছুমান মানে বেমাৰত এনেকুৱা অৱস্থা হৈছে, কিছুমান ওখ হৈ গৈছে। ইয়াতে ফাৰ্ষ্ট টাইম মই যিটো লগাইছিলোঁ, সৰু সময়তে লগোৱা ভিডিঅ' বনোৱা আছে, মোৰ চেনেলত গৈ চাব পাৰিব। কেনেকৈ লগাইছিলোঁ মই, লাইন পাতি লগোৱা আছিলে। এতিয়া 3 বছৰ 2023-24ত এতিয়া কেনেকৈ ওখ হৈ গৈছে। এইখিনি লগোৱা আছিলে, এইখিনিৰ পৰা ডাঙৰ, এইখিনিৰ পৰা নতুন হয়। এইবিলাক দেখিছে পুৰণা লগোৱাটো কেনেকৈ ধুনীয়া হৈ গ'ল। মানে মাটিটো ইয়াতে অলপ খৰাং, তাৰ কাৰণে কিছুমান ওখ, কিছুমান চাপৰ এনেকুৱা অৱস্থা হৈ আছে। সকলো যদি মাটিবোৰ জীপ থাকিল হয়, ধুনীয়াকৈ সমান ওখ হ'লা হয়। মই ইয়াতে মাটি খৰাং যিহেতু আমাৰ ইয়াতে, সেইকাৰণে মই ইয়াতে অলপ ঘনকৈ লগোৱাৰ চেষ্টা কৰিছিলোঁ। যিটো লাইন গছটো 6 ফুট আছে, এইটোও 6 ফুট দিয়া আছে। যিহেতু আমাৰ ইয়াতে বহুত খৰাং হয়, সেইকাৰণে অলপ ঘনকৈ লগাইছিলোঁ মই। যিমান ঘনকৈ লগালেও দেখিছে আপোনালোকে গাছৰ চেহেৰাবোৰ শুকানৰ কাৰণে, এনেকুৱা বতৰৰ কাৰণে অৱস্থা নোহোৱা দেখা গৈ আছে। কিন্তু এতিয়া বৰষুণৰ সময়ত গছবোৰ ভাল হৈ আহে, দেখিব পাইছে। 6x6 লগাইছিলোঁ মই লাইনটো, বহুত পাতল দেখা পায়। হ'লেও নেক্সটত লগোৱাটো একে চেম, মই একে প্ৰচেছত লগাইছোঁ 6x6। এইটো দেখিছে, বহুতে দুখ লাগিল। মই এইবিলাক হাতী যিটো ভাঙালে 20-25 ডাল ইমান ডাঙৰ হোৱাৰ পিছত, তাৰ নেক্সটত এইখিনি লগোৱা আছিলে। এইখিনিৰ পৰা ডাঙৰ, এইখিনিৰ পৰা নতুন হয়। এইবিলাক দেখিছে পুৰণা লগোৱাটো কেনেকৈ ধুনীয়া হৈ গ'ল। মানে মাটিটো ইয়াতে অলপ খৰাং, তাৰ কাৰণে কিছুমান ওখ, কিছুমান চাপৰ এনেকুৱা অৱস্থা হৈ আছে। সকলো যদি মাটিবোৰ জীপ থাকিল হয়, ধুনীয়াকৈ সমান ওখ হ'লা হয়। ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, আৰু যিখিনি মই কৈছোঁ সেইবিলাক আপোনালোকে মনোযোগ দি কাম কৰিলে আপোনালোকে নিশ্চয় ভাল ফল পাব বুলি মই আশা কৰোঁ। সেইকাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, মই যাতে এনেকৈ ভাল ভাল ইনফৰমেশ্যন কিছুমান দিব পাৰা, সেইবিলাক আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিলে আপোনালোকে। যেতিয়া নেকি ইয়াতে সাৰ প্ৰয়োগ কৰাৰ সময়ত এইটো গুৰি যিটো পাৰিলে চাফা কৰি ৰাখিব পৰা ভাল, কিন্তু মই বিশেষ এটা কামৰ কাৰণে মই এইটো চাফা কৰিব পৰা নাই। কাৰণ আজিকালি লেবাৰৰ অলপ প্ৰব্লেম হৈ গৈছে, লেবাৰৰ কাৰণে অলপ এইবিলাক চাফা কৰিব পৰা নাই। মই কৰিম, কিন্তু যেতিয়া সাৰ দিম তেতিয়া কৰিম মই। একেবাৰতে দুটা কাম হৈ যাব। ইয়াতে NPK পাৰ বিঘা হিচাপত দিব পৰা যায়। NPK 10 বা 20 কেজি দিব পৰা যায় বিঘা প্ৰতি। এনেকৈ আপোনালোকে চাই, গছ হিচাপত চাই আপোনালোকে ইউজ কৰিব পাৰে। 20 কেজি দিব পৰা যায়, নহ'লে বেছি কম হ'লে আৰু সাৰটো কামত নাখাতে। NPK বা DAP দিব পৰা যায়, বেলেগ একো দিব নালাগে। এনেকৈ ভিডিঅ'বোৰ চাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব, লাইক কৰিব, কমেণ্ট কৰিব।